এই শৈক্ষিক প্ৰতিষ্ঠানৰ সমূহ ছাৰ বাইদেউক আমি সন্মান জনাব বিচাৰিছোঁ। প্ৰথমতে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰিংকু ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম বক্তিয়াৰ হুছেইন ওৰফে জিতু ছাৰ, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ বাবে আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম বিউটি বাইদেউ, এই চেগতে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ বাবে আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম নীলিমা বেগম, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়াৰ বাবে আহ্বান জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জনাম ডলি দাস বাইদেউ, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ বাবে আহ্বান জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জনাম নৱনীতা হালৈ ওৰফে টিকু, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ বাবে আহ্বান জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী, আমাৰ ছাৰৰে সহধৱনী মহিবিতা বেগম, আমাৰ বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, এখেত বহুতে বিদ্যালয়ৰ কাৰণে কষ্ট কৰে।